নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম ৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। প্ৰতিটো ৰাশিৰে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। ভাগ্যৰ ওপৰত বিশ্বাস ৰাখিব, কিন্তু কৰ্মৰে ভাগ্য গঢ়িব পাৰি। সেয়েহে শুনি লওক, এই সপ্তাহত আপোনাৰ জীৱনত কি নতুন আশা, কি সাৱধানতা আৰু কি আশীৰ্বাদ আহিব। তেনেহ'লে আহক একেলগে জানি লওঁ প্ৰতিটো ৰাশিৰ ভাগ্যফল। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক আজিৰ এই সাপ্তাহিক ৰাশিফল শিতানটোলৈ আগবাঢ়ি যাওঁ। আজিৰ সাপ্তাহিক ৰাশিফলৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সপ্তাহটো শক্তি, উত্তেজনা আৰু নতুন আৰম্ভণি হ'ব। আপোনাৰ আত্মবিশ্বাসৰ বাবে সকলোবোৰ বাধা পাৰ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব আৰু তাৰ সৈতে আগবাঢ়ি যোৱাৰ নতুন পথো মুকলি হ'ব। চাকৰিৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে শুভ খবৰ আহিব পাৰে। ব্যৱসায়ত লাভ হ'ব, কিন্তু ব্যৱসায়ত নতুন বিনিয়োগ কৰাৰ আগতে চিন্তা কৰিব লাগিব। পাৰিবাৰিক ক্ষেত্ৰত শান্তি থাকিব। প্ৰেমৰ ক্ষেত্ৰত নতুন যোগাযোগ হ'ব পাৰে। বিবাহিত দম্পতীসকলৰ বাবে এই সপ্তাহটো আনন্দদায়ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে, বিশেষকৈ বিষ বেদনা আহিব। শুভ দিন মঙ্গলবাৰ, শুভ ৰং ৰঙা। উপায় হিচাপে শ্ৰী হনুমানৰ নাম স্মৰণ কৰি ৰঙা ফুল অৰ্পণ কৰিব। এইবাৰ আহিছোঁ দ্বিতীয় ৰাশিটোলৈ। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো শান্তি আৰু সমৃদ্ধিৰে ভৰা হ'ব। কাম কাজবোৰত এটা ধনাত্মক পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যাব। বহুত দিনৰ কষ্টৰ ফল প্ৰাপ্তি হ'ব তথা জীৱনত নতুন সাফল্য আহিব। চাকৰিৰ ক্ষেত্ৰত যিকোনো উত্তম সিদ্ধান্ত লোৱাৰ সুযোগ পাব। ব্যৱসায়ীসকলে অধিক পৰিমাণে উপাৰ্জন কৰিব পাৰিব। ঘৰ পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। ঘৰৰ বাবে যিকোনো নতুন বস্তু ক্ৰয় কৰিব পাৰে। পৰিয়ালৰ বয়োজ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰিব। ফলত আপোনাৰ জীৱনৰ সকলোবোৰ বাধা দূৰ হ'ব। প্ৰেমত গভীৰতা থাকিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ সমস্যা আহিব পাৰে। পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম ল'ব লাগিব। শুভ দিন শুক্ৰবাৰ, শুভ ৰং সেউজীয়া। উপায় হিচাপে গোপাল মূৰ্তিত গাখীৰ উৎসৰ্গা কৰিব। মনৰ কামনা পূৰ্ণ হ'ব। সাপ্তাহিক ৰাশিফলৰ তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত আপোনাৰ মন অস্থিৰ হৈ থাকিব। কেতিয়াবা ভৱিষ্যতলৈ চিন্তা আৰু কেতিয়াবা অতীতৰ কথাই মনটোক আমনি কৰিব পাৰে। কিন্তু সেইটো অলপ সময়ৰ বাবেহে হ'ব। কাম কাজৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰিব পাৰিব আৰু বন্ধুবৰ্গৰ পৰা সহায় সহযোগ লাভ কৰিব। অৰ্থনৈতিক ক্ষেত্ৰত কিছু পৰিমাণে চিন্তা থাকিব। যিসকলে নতুন বিনিয়োগ কৰিব বিচাৰে তেওঁলোকে ভাবি চিন্তিহে বিনিয়োগ কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ সম্ভাৱনা, সেয়েহে কথা পাতোতে অলপ সাৱধান হৈ কথা পাতিব। শুভ দিন বৃহস্পতিবাৰ, শুভ ৰং হালধীয়া। উপায় হিচাপে যিকোনো হালধীয়া বস্তু দান কৰিব। ৰাশিফল শিতানটোৰ ৪ নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো অত্যন্ত শুভ হ'ব। কৰ্মক্ষেত্ৰত নতুন নতুন ৰাস্তা মুকলি হ'ব। যিসকলে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিল তেওঁলোকৰ কাম কাজ এই সপ্তাহত সম্পূৰ্ণ হ'ব। অৰ্থনৈতিক দিশত লাভৰ সম্ভাৱনা দেখা যায়। ঘৰত মাংগলিক কাৰ্য সম্পন্ন হ'ব। প্ৰেমৰ ক্ষেত্ৰত আনন্দ লাভ হ'ব, কিন্তু অতি বেছি সংবেদনশীলতা দেখুৱাব নালাগে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব। শুভ দিন সোমবাৰ, শুভ ৰং বগা। উপায় হিচাপে চন্দ্ৰদেৱক গাখীৰ উৎসৰ্গা কৰিব। পঞ্চম ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আপোনাৰ আত্মবিশ্বাসেই এই সপ্তাহৰ সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ হ'ব। কৰ্মক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যোগ, লগতে চাকৰিত পদোন্নতিৰ যোগ দেখা যায়। আপোনাৰ নেতৃত্ব দিয়া গুণে সকলোকে প্ৰভাৱিত কৰিব। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ আহিব। ব্যৱসায়ত অধিক পৰিমাণে ধনৰ আগমন হ'ব। এই সপ্তাহত
আপোনাৰ ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। সন্তানৰ পৰা আনন্দ পাব। প্ৰেমৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি হ'ব। স্বাস্থ্য ভালেৰে যাব, কিন্তু অতিৰিক্ত কামৰ বাবে ক্লান্তি অনুভৱ কৰিব। শুভ দিন ৰবিবাৰ, শুভ ৰং সোণালী। উপায় হিচাপে সূৰ্যোদয়ৰ সময়ত সূৰ্যদেৱক জল অৰ্পণ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এইটো সপ্তাহত জ্ঞান আৰু চিন্তা শক্তি দুয়োটাই বাঢ়িব। শিক্ষাৰ্থীসকলৰ বাবে এটা শুভ সপ্তাহ হিচাপে পৰিগণিত হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব। কাম কাজত উন্নতি কৰিব পাৰিব। অৰ্থনৈতিক ক্ষেত্ৰত শুভফল প্ৰাপ্তি হ'ব তথা ধনৰ আগমন অধিক হ'ব এইটো সপ্তাহত। ঘৰ পৰিয়ালত এটা শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমৰ ক্ষেত্ৰত সন্দেহ ভাৱ সৃষ্টি হ'ব, ফলত মানসিক দূৰত্ব সৃষ্টি হ'ব। কিন্তু ভালদৰে আলোচনা কৰিলে সকলোবোৰ ঠিক হৈ যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। শুভ দিন বুধবাৰ, শুভ ৰং পাতল নীলা। উপায় হিচাপে তুলসী গছত জল অৰ্পণ কৰিব। সাপ্তাহিক ৰাশিফলৰ সপ্তম ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহত ভাগ্য আপোনাৰ পক্ষত থাকিব। যিটো কামত বহুত দিনৰ পৰা ধৈৰ্য ধৰি আছিলে, এইটো সপ্তাহত তাৰ ফল প্ৰাপ্তি হ'ব। কাম কাজত উন্নতিৰ যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত মিঠা অনুভৱ থাকিব। বিবাহিত দম্পতীৰ বাবে আনন্দৰ সময় হ'ব। আৰ্থিক ক্ষেত্ৰত ধনৰ আগমন হ'ব যদিও খৰচৰ মাত্ৰাও অধিক হোৱা দেখা যায়। শুভ দিন শুক্ৰবাৰ, শুভ ৰং গুলপীয়া। উপায় হিচাপে মা লক্ষ্মীক বগা ফুলেৰে পূজা কৰিব। ইয়াৰ পিছৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এইটো সপ্তাহত আপুনি নিজৰ ওপৰত অধিক পৰিমাণে বিশ্বাস ৰখাৰ প্ৰয়োজন হ'ব। কৰ্মক্ষেত্ৰত সাময়িক বাধা আহিব পাৰে, কিন্তু অৱশেষত সফলতা পোৱাটো নিশ্চিত। যিসকলে বৃশ্চিক ৰাশিৰ জাতক জাতিকাই নতুন ব্যৱসায় আৰম্ভ কৰিছে, তেওঁলোকৰ বাবে ধৈৰ্যৰ সফলতা মূল চাবিকাঠি। ঘৰ পৰিয়ালত শান্তিৰ পৰিৱেশ থাকিব যদিও কিছু মানসিক চিন্তা হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সংবেদনশীলতা কমাব লাগিব। শুভ দিন শনিবাৰ, শুভ ৰং ক'লা। উপায় হিচাপে শনিদেৱক ক'লা তিল উৎসৰ্গা কৰিব। এতিয়া আমি কথা পাতিম ধনুৰাশিৰ বিষয়ে। ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে এইটো সপ্তাহত ভাগ্য আপোনাৰ সৈতে সম্পূৰ্ণৰূপে থাকিব। কৰ্মক্ষেত্ৰত সফলতা আহিব। নতুন দায়িত্ব বাঢ়িব। লগতে বিদেশ যাত্ৰাৰো যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত সুখ আৰু শান্তি থাকিব। অংশীদাৰী ব্যৱসায়ত নতুন চুক্তি আৰম্ভ হ'ব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত শুভ। শুভ দিন বৃহস্পতিবাৰ, শুভ ৰং হালধীয়া। উপায় হিচাপে গৰীব মানুহক খাদ্য দান কৰিব। ইয়াৰ পিছৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এইটো সপ্তাহত চাকৰিৰ ক্ষেত্ৰত উন্নতি হ'ব। যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছে নাইবা নতুন প্ৰজেক্ট আৰম্ভ কৰিছে, তেওঁলোকৰ বাবে অত্যন্ত শুভ সময় হ'ব। ঘৰত আনন্দৰ পৰিৱেশ থাকিব। নতুন বস্ত্ৰ ক্ৰয় কৰিব। যিকোনো সম্পত্তি ক্ৰয় কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেম জীৱনত আনন্দ বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু জিৰণি লোৱাৰ প্ৰয়োজন হ'ব। শুভ দিন শনিবাৰ, শুভ ৰং ছাই ৰং। উপায় হিচাপে যিকোনো গৰীব মানুহক ক'লা কাপোৰ নাইবা ক'লা তিল দান কৰিব। 11 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত ভাগ্য আপোনাৰ পক্ষত থাকিব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব। কৰ্মক্ষেত্ৰত ধৈৰ্যৰে কামবোৰ কৰিব পাৰিলে আপুনি সফলতা নিশ্চয় পাব। অৰ্থনৈতিক দিশতো আপুনি লাভজনক ফল প্ৰাপ্তি কৰিব। ঘৰ পৰিয়ালত শান্তিৰ পৰিৱেশ থাকিব। প্ৰেমৰ ক্ষেত্ৰত আনন্দ লাভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব। শুভ দিন শুক্ৰবাৰ, শুভ ৰং নীলা। উপায় হিচাপে মা লক্ষ্মীক ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিব। সাপ্তাহিক ৰাশিফলৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো শান্তি আৰু সাফল্যৰে ভৰি থাকিব। কৰ্মক্ষেত্ৰত উন্নতি হোৱা দেখিবলৈ পোৱা যাব। ধন টকা পইচাৰ আগমন অধিক হ'ব। ঘৰত মাংগলিক কাৰ্য সম্পন্ন হ'ব। প্ৰেম জীৱনত আনন্দ আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল পাব। কিন্তু পানীৰ পৰা হোৱা বেমাৰ আজাৰৰ পৰা সাৱধানে থাকিব। শুভ দিন বৃহস্পতিবাৰ, শুভ ৰং হালধীয়া। উপায় হিচাপে গাই গৰুক খাদ্য খুৱাব।
প্ৰিয় দৰ্শক, ভাগ্য সদায় শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। কাম কৰক, বিশ্বাস ৰাখক আৰু ধৈৰ্য ৰাখক। আপোনাৰ সকলো সপোন পূৰণ হ'ব। ধন্যবাদ। সকলোৰে জীৱনত এই সপ্তাহটোৱে আনক শান্তি, আনন্দ আৰু সমৃদ্ধি